ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অবতল দাপোন আৰু উত্তল দাপোনত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আমি কেনেকৈ অংকন কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাই যাবা। ৰশ্মি চিত্ৰ অংকন কৰিবলৈ জানাৰ আগতে তোমালোকে কেইটামান কথা জানি ল'ব লাগিব যে ৰশ্মি চিত্ৰবোৰ কোনফালে যায়। চোৱা, প্ৰথম এইটো এটা অবতল দাপোন হয়নে। এই অবতল দাপোনত সদায় মনত ৰাখিবা যেতিয়া ৰশ্মি এটাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব তেতিয়া এইটো হৈছে কি, এইটো হৈছে আপতিত ৰশ্মি হয়নে। আপতিত ৰশ্মি যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব তেতিয়া ই সদায় এফ মানে কি মুখ্য ফোকাস, এফৰ মাজেদিহে ৰিফ্লেকশ্যন হ'ব, প্ৰতিফলন হ'ব। ঠিক আছে নে? কি কৈছিলোঁ যে যদি ৰশ্মি পেৰেলেলি যায় তেতিয়া ই কোনফালেদি ৰিটাৰ্ণ হ'ব, মুখ্য ফোকাসৰ মাজেদি। যদি ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেদি আপতন হয়, যেনেকৈ এইটো চোৱা ভাঁজকেন্দ্ৰৰ মাজেদি আপতিত হৈছে, তেতিয়া ই আকৌ ভাঁজকেন্দ্ৰৰ মাজেদিয়ে কি হ'ব, প্ৰতিফলন হ'ব। নেক্সট, যদি ৰশ্মিডাল মুখ্য ফোকাসৰ মাজেদি, এইটো চোৱা মুখ্য ফোকাসৰ মাজেদি আপতন হৈছে তেতিয়া ই যেতিয়া প্ৰতিফলন হ'ব তেতিয়া কি হ'ব, আমাৰ যিডাল মুখ্য অক্ষ আছে মুখ্য অক্ষৰ সমান্তৰালভাৱে কি হ'ব, প্ৰতিফলন হ'ব। আৰু যদি ৰশ্মিটো আপতিত হৈ ডাইৰেক্ট আমাৰ পি মেৰুত গৈ পৰেগৈ তেতিয়াহ'লে এইটো হেলনীয়াভাৱে গৈছে হয়নে। যেতিয়া এনেকৈ হেলনীয়াভাৱে গৈ পেলাই মেৰুত পৰিব তেতিয়া ইয়াত যিটো এংগুল কৰিব এইটো আই হয়নে, ইয়াত যিটো এংগুল কৰি ইয়াত ৰশ্মিডাল পৰিছিলে সেম একে এংগুলতে তেতিয়া আকৌ ই এনেকৈ হেলনীয়াভাৱে ঘূৰি আহিব। তোমালোকে আৰু এটা কথা মনত ৰাখিবা, আমি যিকোনো ৰশ্মি চিত্ৰ আঁকিবলৈ সদায় আমাক দুডাল ৰশ্মি লাগিব। ৰশ্মি কেইডাল লাগিব, দুডাল ৰশ্মি লাগিব। দুডাল ৰশ্মি নহ'লে আমি ৰশ্মি চিত্ৰ অংকন কৰিব নোৱাৰিম। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, তোমালোকৰ কিতাপত নোট এটা আছিলে, মই যোৱা ক্লাছত দেখুৱাইছিলোঁ, সেই নোটটো শিকি ল'বা। প্ৰথম চোৱা, অবতল দাপোনত লক্ষ্যবস্তু অসীমত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা। এতিয়া ইয়াত চোৱা আমাৰ লক্ষ্যবস্তু ক'ত থাকিব, অসীমত থাকিব। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা। চোৱা এইটো আমাৰ লক্ষ্যবস্তু হয়নে, এইটো চোৱা লক্ষ্যবস্তুটো এনেকৈ আহিছে। এতিয়া অসীমৰ পৰা যেতিয়া আহিব ই কেনেকৈ আহিছে, পেৰেলেলি আহিছে হয়নে। এতিয়া চোৱা এনেকৈ যদি পেৰেলেলি আহে তেতিয়াহ'লে ৰশ্মিটো কিহৰ মাজেদি যায়, পাৰ হৈ যায় এফৰ মাজেদি। চোৱা এনেকৈ পেৰেলেলি আহিছে, আহি পেলাই এফৰ মাজেদি পাৰ হৈ গৈছে। আৰু এডাল আমি ৰশ্মি আঁকিলোঁ তলফালেদি, এনেকৈ পেৰেলেলি আহিছে, ইও কিহৰ মাজেদি পাৰ হৈ যাব, এফৰ মাজেদি পাৰ হৈ যাব। গতিকে ইয়াত আমাৰ লক্ষ্যবস্তু কি, এ বি হয়নে। আৰু প্ৰতিবিম্বটো চোৱা একেবাৰে বিন্দু আকাৰৰ, ইয়াত আমি প্ৰতিবিম্বৰ আমি দৈৰ্ঘ্য বা উচ্চতা আমি উলিয়াব নোৱাৰোঁ হয়নে। এই প্ৰতিবিম্বটো চোৱা, এই বিন্দুটোত যে ৰশ্মি দুটাই কটাকটি কৰিছে এই বিন্দুটোৱে হৈছে প্ৰতিবিম্ব, একেবাৰে বিন্দু আকাৰৰ। চোৱা তোমালোকে লক্ষ্যবস্তুৰ অৱস্থান অসীমত, লক্ষ্যবস্তু ক'ৰ পৰা আহিছিলে, অসীমৰ পৰা। প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্ব ক'ত গঠন হৈছে, এফত হয়নে, ফোকাস এফত। প্ৰতিবিম্বৰ গঠন ফোকাস এফত। প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতিটো হ'ব এইটো হট আৰু ওলোটা। প্ৰতিবিম্বৰ আকাৰ যিহেতু একেবাৰে সৰু হৈছে বিন্দু আকাৰৰ, গতিকে অতি সংকুচিত বা বিন্দু আকাৰ বুলি দিব পাৰা। নেক্সট চোৱা, অবতল দাপোনত লক্ষ্যবস্তু ভাঁজকেন্দ্ৰ চিৰ বাহিৰত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা। আগৰটো আমাক যিটো দিছিলে সেইটো অসীমৰ পৰা গৈছিলে, কিন্তু এইটো মানে ভাঁজকেন্দ্ৰ চিৰ পৰা অকণমান দূৰত, চিৰ পৰা দূৰত আছে। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা। এতিয়া চোৱা এইটো হৈছে আমাৰ কি, লক্ষ্যবস্তু হ'লনে। লক্ষ্যবস্তুৰ চোৱা এডাল ৰশ্মি আমি অংকন কৰিছোঁ, এনেকৈ পেৰেলেলি আহিছে, পেৰেলেলি অহা ৰশ্মিডাল সদায় এফৰ মাজেদি যাব হয়নে, এফৰ মাজেদি পাৰ হৈ গৈছে। আৰু এডাল ৰশ্মি চিত্ৰ আমি আঁকিম, ই ধৰি ল'লোঁ আমি যে ভাঁজকেন্দ্ৰ চিৰ মাজেদি গৈছে। যেতিয়া চিৰ মাজেদি যাব, ইয়াতে চোৱা তোমালোকে যেতিয়া চিৰ মাজেদি যায় তেতিয়া আকৌ চিৰ মাজেদিয়ে ৰিটাৰ্ণ হয় হয়নে।
গতিকে ইয়াত চোৱা চিৰ মাজেদি আহিছে ৰশ্মিডাল আৰু চিৰ মাজেদি কি হৈছে ৰিটাৰ্ণ হৈছে এতিয়া তোমালোকে চোৱা দুইটা ৰশ্মিয়ে কিন্তু এই বিন্দুটোত কটাকটি কৰিছে ঠিক আছে তো এই বিন্দুটো যেতিয়া আমি উচ্চতা নিৰ্ণয় কৰিম তেতিয়া কি লিখিলো a dash b dash এটো হৈছে কি ab লক্ষ্যবস্তু এটো হৈছে কি a dash b dash প্ৰতিবিম্ব আমি এই যত কটাকটি কৰে সেই বিন্দুৰ পৰা মুখ্য অক্ষলৈ যদি আমি ৰেখাডাল টানি দিও হেটো হ'ব কি প্ৰতিবিম্বৰ উচ্চতা আৰু যদি প্ৰতিবিম্বৰ অৱস্থান চোৱা তেতিয়া হলে চাবা ইয়াত চোৱা c আৰু ইয়াত আছে f তো এই a dash b dash কোৰ মাজত আছে c আৰু f ৰ মাজত আছে হয়নে চোৱা লক্ষ্যবস্তু ab প্ৰতিবিম্ব a dash b dash লক্ষ্যবস্তুৰ অৱস্থান চোৱাচোন ক'ত আছিল ভাস্কেন্দ্ৰৰ বাহিৰত হয়নে ভাস্কেন্দ্ৰ চিৰ বাহিৰত প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্ব ক'ত গঠন হৈছে f আৰু চিৰ মাজত চোৱা f আৰু চিৰ মাজত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুটো চোৱা উচ্চতাটো অকন বেছি প্ৰতিবিম্বৰ উচ্চতাটো অকন কম গতিকে প্ৰতিবিম্বৰ আকাৰ কি হ'ব সংকুচিত প্ৰতিবিম্বৰ প্ৰকৃতি হত আৰু উলুটা চোৱা এফালে কাৰ্চিনডাল ওপৰ ফালে আছে এফালে কাৰ্চিনডাল তল ফালে আছে গতিকে উলুটা হল আৰু যেহেতু দাপনৰ এফালে গঠিত হৈছে গতিকে এটো কি হ'ব হত আৰু উলুটা নেক্সট ওয়ান অবতল দাপনত লক্ষ্যবস্তু ভাস্কেন্দ্ৰত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অঙ্কন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা এটা ইয়াত চোৱা লক্ষ্যবস্তু ক'ত থাকিব ভাস্কেন্দ্ৰত থাকিব চোৱা এটো c হয়নে c এটো ভাস্কেন্দ্ৰ গতিকে লক্ষ্যবস্তু চোৱা c ত আছে ভাস্কেন্দ্ৰত আছে ইয়াৰ পৰা কি হল প্যাৰেলেলি আহিলে মুখ্য অক্ষৰ প্যাৰেলেলি আহি কোন ফালে দেখু ওলাই যাব f ৰ মাজেদি ৰিটাৰ্ণ হ'ব ঠিক আছে তাৰ পিছত আৰু এটা ৰশ্মি আমি আকিছো ফোকাসৰ মাজেদি মুখ্য ফোকাসৰ মাজেদি গৈছে মুখ্য ফোকাসৰ মাজেদি যেতিয়া যায় চোৱা মুখ্য ফোকাসৰ মাজেদি যেতিয়া ৰশ্মি আপতিত হয় তেতিয়া হলে কেনেকে পাৰ হৈ যায় প্যাৰেলেলি হয়নে তো ইয়াতো চোৱা এনেকে প্যাৰেলেলি পাৰ হৈ আহিছে এতিয়া এই বিন্দুত কাটিছে হয়নে নহয় গতিকে এই বিন্দুটো কি হ'ব প্ৰতিবিম্ব হ'ব চোৱা প্ৰতিবিম্ব উলুটা আছে গতিকে a dash b dash ab হৈছে লক্ষ্যবস্তু a dash b dash হৈছে প্ৰতিবিম্ব লক্ষ্যবস্তু ক'ত আছিল ভাস্কেন্দ্ৰ c ত আছিল প্ৰতিবিম্ব ক'ত গঠন হৈছে চোৱা c তে গঠন হৈছে মানে চোৱা লক্ষ্যবস্তু ab প্ৰতিবিম্ব a dash b dash লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰ c প্ৰতিবিম্বৰ অৱস্থান ভাস্কেন্দ্ৰ c প্ৰতিবিম্বৰ আকাৰ এফালে যদি তুমি উচ্চতাটো জুখি চোৱা তেতিয়া হলে চাবা যে ab যিমান a dash b dash হিমানে হয় গতিকে প্ৰতিবিম্বৰ আকাৰ কি হ'ব একে আকাৰৰ প্ৰতিবিম্বৰ প্ৰকৃতি হত আৰু উলুটা নেক্সট ওয়ান অবতল দাপনত লক্ষ্যবস্তু ভাস্কেন্দ্ৰ c আৰু ফোকাস f ৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অঙ্কন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা চোৱা এতিয়া আমাক লক্ষ্যবস্তু ক'ত ৰাখিব দিছে c আৰু f ৰ মাজত ঠিক আছে ইয়াত চোৱা লক্ষ্যবস্তু ক'ত আছে c আৰু f ৰ মাজত ab হৈছে আমাৰ লক্ষ্যবস্তু এতিয়া এডাল ৰশ্মি আমি এনেকে লৈ যাম এটো চোৱা প্যাৰেলেলি গৈছে প্যাৰেলেলি যোনডাল ৰশ্মি আহিছে সেই ৰশ্মিডাল সদায় f ৰ মাজেদি পাৰ হৈ আহিছে হয়নে f ৰ মাজেদি চোৱা পাৰ হৈ আহিছে আৰু এডাল ৰশ্মি আমি এনেকে আকিম যেটো ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব চোৱা এনেকে আহিছে নহয় ই ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱাকে আৰু এডাল আমি ৰশ্মি আকিলো গতিকে চোৱা এই দুডাল ৰশ্মিয়ে এই বিন্দুটোত কটাকটি কৰিছে নহয় জানো গতিকে এই বিন্দুটোতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব আৰু চোৱা a dash b dash হৈছে কি প্ৰতিবিম্বৰ উচ্চতা ইয়াতে তুমি চোৱা লক্ষ্যবস্তু ক'ত আছে c আৰু f ৰ মাজত প্ৰতিবিম্ব ক'ত গঠন হৈছে চিৰ বাহিৰত হয়নে তাৰ পিছত লক্ষ্যবস্তু উচ্চতাটো চোৱা আৰু প্ৰতিবিম্বৰ উচ্চতাটো চোৱা গতিকে প্ৰতিবিম্বৰ উচ্চতা কেনেকুৱা বহুত বেছি হয়নে লক্ষ্যবস্তুৰ তুলনাত বেছি আৰু ইয়াত আমি বেছিটোক আমি বেছি বুলি নিলিখো আমি বিবৰ্ধিত বুলি লিখিম কি হ'ব বিবৰ্ধিত চোৱা লক্ষ্যবস্তু ab প্ৰতিবিম্ব a dash b dash লক্ষ্যবস্তুৰ অৱস্থান c আৰু f ৰ মাজত প্ৰতিবিম্বৰ অৱস্থান c ৰ পৰা আঁতৰত প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত
আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব সৎ আৰু ওলোটা নেক্সট ওয়ান অবতল দাপনত লক্ষ্যবস্তু ফোকাসত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা এটা সোৱা আমাক লক্ষ্যবস্তু ক'ত ৰাখিব দিছে লক্ষ্যবস্তু ফোকাসত ক'ত ৰাখিব দিছে ফোকাসত গতিকে সোৱা আমাৰ লক্ষ্যবস্তুটো ক'ত আছে ফোকাসত আছে হয়নে ফোকাসৰ পৰা সোৱা এটো এটা লক্ষ্যবস্তু হয় এডাল ৰশ্মি আমি আঁকিছো যেটো ফোকাসৰ মাজেদি পাৰ হৈ আহিছে আৰু এডাল ৰশ্মি এনেকৈ আঁকিছো যেটো আমাৰ ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ আহিব এনে ক্ষেত্ৰত সোৱা এই ৰশ্মি দুডালে কোনো বিন্দুতে কটাকটি কৰা নাই হয়নে সোৱা এফালে যেতিয়া ৰশ্মি দুডাল প্যাৰেলাল থাকে তোমালোকে জানাই যে প্যাৰেলাল ৰেখাই কেতিয়াও কি নকৰে কটাকটি নকৰে হয়নে গতিকে প্যাৰেলাল ৰে যেতিয়া পাৰ হৈ যাব হিহতে কেতিয়াও কটাকটি নকৰে গতিকে এনে ক্ষেত্ৰত কি নহয় আমাৰ প্ৰতিবিম্ব তেনেকুৱা ধৰণৰ কোনো আমি কটাকটি কৰা প্ৰতিবিম্ব আমি নাপাও ই অসীমলৈ এনেকৈ গৈয়ে থাকিব যিমান দূৰ যাব পাৰে গৈয়ে থাকিব হয়নে এতিয়া সোৱা আমাৰ লক্ষ্যবস্তু আছিলে এ বি লক্ষ্যবস্তুৰ অৱস্থান এফত হয়নে লক্ষ্যবস্তুৰ অৱস্থান ক'ত আছিলে এফত আছিলে প্ৰতিবিম্বৰ অৱস্থান সোৱা প্ৰতিবিম্ব আমাৰ কোনোফালে আমি গঠন কৰিব পাৰিছো জানো নাই পাৰা গতিকে আমি ইয়াক কি বুলি ধৰিব লাগিব অসীমত ধৰি লম যে অসীমত গৈ পেলাই কৰবাত হ'বগে আৰু তাৰ পিছত লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ আকাৰটো আমি কেনেকুৱা ধৰিম বিবৰ্ধিত বুলি ধৰিম প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব সৎ আৰু ওলোটা নেক্সট প্ৰশ্ন সোৱা অবতল দাপনত লক্ষ্যবস্তু মেৰু পি আৰু ফোকাসৰ এফৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা ইয়াত সোৱা আমাক লক্ষ্যবস্তু ক'ত ৰাখিব দিছে মেৰু পি আৰু ফোকাস এফৰ মাজত পি আৰু এফৰ মাজত তো সোৱা আমি লক্ষ্যবস্তু ৰাখিছো ক'ত সোৱা এটো পি মেৰু আৰু এটো এফ মুখ্য ফোকাস হয়নে পি আৰু এফৰ মাজতে আছে আমাৰ লক্ষ্যবস্তু তো এডাল ৰশ্মি আমি কেনেকৈ আঁকিলো সোৱা এডাল ৰশ্মি আহি পেলাই পিত পৰিছে তো মই দেখুৱাইছিলো যে যদি এনেকৈ ৰশ্মি এডাল আহি পেলাই মেৰুত পৰে তেতিয়াহলে এফালে যেটো এংগল কৰিব সেম একে এংগলৰে হি হেলনিয়াকে গুছি যাব এতিয়া সোৱা এনেকৈ গুছি গৈছে আমি কি কৰিলো ডট লাইন দি পেলাই এটুক আমি পিছফালে বঢ়াই দিলো আমি এনেকুৱা দেখিলো যে আমাৰ ৰশ্মিডাল পিছফালেও গৈছে পিছফালে আমি বঢ়াই দিলো তাৰ পিছত আৰু এডাল ৰশ্মি এনেকৈ আঁকিছো যেটো আমাৰ ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈছে সোৱা এনেকৈ ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈছে এটুকু আমি কি কৰিলো এনেকৈ পিছফালে বঢ়াই দিলো পিছফালে বঢ়াই দিয়াৰ পিছত চালো এতিয়া সোৱা এফালে তো কেতিয়াও কটাকটি নকৰে হয় জানো গতিকে এইফালে আমি পিছফালে যেতিয়া বঢ়াই দিলো বঢ়াই দিয়াৰ পিছত চালো যে প্ৰতিবিম্ব ইয়াত গঠন হৈছে আৰু প্ৰতিবিম্বটো হৈছে সোৱা এ ডেশ বি ডেশ ইয়াত সোৱা এ বি এ ডেশ বি ডেশ ইয়াত সোৱাচোন এতিয়া প্ৰতিবিম্বটো কিন্তু ওলোটা নহয় প্ৰতিবিম্বটো কেনেকুৱা গঠন হৈছে থিয় প্ৰতিবিম্ব গঠন হৈছে তো সোৱা লক্ষ্যবস্তু এ বি প্ৰতিবিম্ব এ ডেশ বি ডেশ লক্ষ্যবস্তুৰ অৱস্থান পি আৰু এফৰ মাজত প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে প্ৰতিবিম্ব ক'ত গঠন হৈছে দাপনৰ পিছফালে গঠন হৈছে হয়নে প্ৰতিবিম্বৰ আকাৰ সোৱা লক্ষ্যবস্তুটোৰ উচ্চতা সোৱা ইমানকণ প্ৰতিবিম্বৰ উচ্চতা তাতকৈ বেছি হলে কি হ'ব বিবৰ্ধিত প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা সোৱা থিয় হয় হয়নে থিয় আৰু যেহেতু দাপনৰ পিছফালে গঠন হৈছে গতিকে কি হ'ব অসৎ আৰু থিয় এতিয়া আমি আলোচনা কৰিম উত্তল দাপনত আমি ৰশ্মি চিত্ৰ কেনেকৈ আঁকিম আৰু উত্তল দাপনত মাত্ৰ দুটাহে আছে গতিকে সেই দুটা চাই লোৱা প্ৰথম সোৱা উত্তল দাপনত লক্ষ্যবস্তু অসীমত ৰাখিলে উৎপন্ন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা উত্তল দাপন সোৱা এটো এটা উত্তল দাপন হয়নে উত্তল দাপনত যেহেতু ৰশ্মিটো প্ৰথম কোৰ পৰা আহিছে অসীমৰ পৰা সোৱা অসীমত ৰাখিলে হয়নে গতিকে অসীমৰ পৰা যেতিয়া আহিছে তেতিয়া ৰশ্মিটো এনেকৈ পাৰ হৈ গুছি যায় আকৌ এফালে আহিলে এনেকৈ পাৰ হৈ গুছি গৈছে ইয়াক আমি কি কৰিছো এফলৈ
ফোকাস কৰিছো এফলৈ বঢ়াই দিছো যেতিয়া এই ৰশ্মিডালক আমি বঢ়াই দিছো এই ৰশ্মিডালকো আমি বঢ়াই দিছো তেতিয়া আমি দেখিছো যে এই বিন্দুত কটাকটি কৰিছে আৰু এটো সোৱা একেবাৰে বিন্দু আকাৰৰ হয় সোৱা লক্ষ্যবস্তুৰ অৱস্থান অসীমত প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ পিছফালে ফোকাসত এটোটো দাপোনৰ সন্মুখৰ ফালে নহয় হয়নে এটো হৈছে কি দাপোনৰ পিছফালে কত ফোকাস এফত প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰটো সোৱা একেবাৰে সৰু হয়নে বিন্দু আকাৰৰ গতিকে অতি সংকুচিত বা বিন্দু আকাৰৰ প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত প্ৰতিবিম্বৰ প্ৰকৃতি সোৱা অসৎ আৰু থিয় প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ আৰু থিয় নেক্সট সোৱা উত্তল দাপোনত লক্ষ্যবস্তু অসীম আৰু মেৰু পিৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰা প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কেনেকুৱা ইয়াত আমি লক্ষ্যবস্তু ক'ত ৰাখিম অসীম আৰু পিৰ মাজত মেৰুৰ মাজত সোৱা এটো পি হয়নে আৰু অসীম আৰু পিৰ মাজত আমাৰ লক্ষ্যবস্তু আছে এবি লক্ষ্যবস্তুৰ পৰা ৰশ্মি এনেকে এডাল ৰশ্মি আঁকিছো এডাল হৈছে আমাৰ আপতিত ৰশ্মিটো কি হল এনেকে ৰিটাৰ্ন গুচি গল ইয়াক আমি কি কৰিলো এটা বিন্দুত বঢ়াই দিলো হয়নে এনেকে ৰশ্মিটো আমি বঢ়াই দিওতে ই এফত আহি লাগিলে নেক্সট সোৱা আৰু এডাল ৰশ্মি আঁকিম যিটো ৰশ্মি গৈ পেলাই আমাৰ ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱাৰ নিচিনা হ'ব সিৰ মাজেদি গতিকে ইয়াত সোৱা ইয়াত কি হৈছে এইটো আমাৰ প্ৰতিবিম্ব গঠন হৈছে এই বিন্দুটো ৰশ্মি দুডালে কটাকটি কৰিছে এটো আমাৰ প্ৰতিবিম্ব গঠন হৈছে গতিকে লক্ষ্যবস্তু উচ্চতাটো সোৱা আৰু প্ৰতিবিম্বৰ উচ্চতাটো সোৱা লক্ষ্যবস্তু এবি প্ৰতিবিম্ব এ ডেশ বি ডেশ লক্ষ্যবস্তুৰ অৱস্থান অসীম আৰু মেৰু পিৰ মাজত প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ পিছফালে পি আৰু এফৰ মাজত প্ৰতিবিম্বৰ আকাৰ সংকুচিত এটো অতি সংকুচিত নহয় খালি সংকুচিত হ'ব কাৰণ আমি অকমান দৈৰ্ঘ্য আমি উচ্চতাটো আমি অকমান পাইছো আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয় এতিয়া সোৱা উত্তল দাপোনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে হয়নে কিন্তু অবতল দাপোনত সোৱা অবতল দাপোনত এই চাৰ্টটোৰ কথা কৈছিলো মই অবতল দাপোনত সোৱা গুটেই কেটা হত আৰু উলুটা এটো হত উলুটা কিন্তু এইটো ক্ষেত্ৰত সোৱা অসৎ আৰু থিয় গতিকে এই প্ৰশ্নটো কেতিয়াবা এমসিকিউত আহা দেখা যায় এনেকে দিয়া প্ৰশ্নটো যে অবতল দাপোনত লক্ষ্যবস্তু কোট ৰাখিলে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হয় তেতিয়া আমি কি লিখিব লাগিব যেতিয়া আমাৰ অপচনটো থাকিব পি আৰু এফৰ মাজত যদি অবতল দাপোনত আমি লক্ষ্যবস্তু পি আৰু এফৰ মাজত ৰাখো তেতিয়াহে আমি অসৎ আৰু থিয় প্ৰতিবিম্ব পাও নহলে বাকি যিমান যত ৰাখো লক্ষ্যবস্তু আমি কেনেকুৱা প্ৰতিবিম্ব পাম সদায় হত আৰু উলুটা প্ৰতিবিম্ব পাম এটো অলপ এক্সেপশনাল হয়নে এই কথাটো তোমালোকে মনত ৰাখিবা যে অবতল দাপোনত অসৎ আৰু থিয় প্ৰতিবিম্ব কেতিয়া গঠন হয় আৰু উত্তল দাপোনত সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হয় যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ